এপ্ৰিল মাহত বিজুলী উৎপাদন নহয় সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৰাষ্ট্ৰীয় নদীবান্ধ সুৰক্ষা সমিতিয়ে পৰিদৰ্শন কৰিলে প্ৰকল্পটো এনডিএছৰ অধ্যক্ষ আৰু নিৰ্দেশকে বান্ধ পৰিদৰ্শন কৰি জনালে ৰাজ্য চৰকাৰক 11 আৰু 12 এপ্ৰিলত বান্ধটো পৰিদৰ্শন কৰে বিষয়া দুগৰাকীয়ে এই দলটোৰ বিতং প্ৰতিবেদনৰ পিছতে বিদ্যুৎ উৎপাদন হ'ব মে মাহতে গেৰুকামুখত বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে আমি এই মুহূৰ্তত পুনৰবাৰ দৰ্শকসকলক জনাইছো এপ্ৰিল মাহত বিজুলী উৎপাদন নহয় সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৰাষ্ট্ৰীয় নদীবান্ধ সুৰক্ষা সমিতিয়ে পৰিদৰ্শন কৰিলে প্ৰকল্পটো এনডিএছৰ অধ্যক্ষ আৰু নিৰ্দেশকে বান্ধ পৰিদৰ্শন কৰি জনালে ৰাজ্য চৰকাৰক 11 আৰু 12 এপ্ৰিলত বান্ধটো পৰিদৰ্শন কৰে বিষয়া দুগৰাকীয়ে আৰু এই দলটোৰ বিতং প্ৰতিবেদনৰ পিছতে বিদ্যুৎ উৎপাদন হ'ব মে মাহতে গেৰুকামুখত বিদ্যুৎ উৎপাদনৰ সম্ভাৱনা আছে সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ সৈতে বুবুল হাজৰিকা আছে বুবুল হাজৰিকা সবিশেষ জানিব বিচাৰিছো হয় আইসংখ্যা ৰঙালী বিহু বতৰতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা 750 মেগাৱাট জলবিদ্যুৎ প্ৰথম পৰ্যায়ত উৎপাদন কৰাৰ লক্ষ্য আছিল এনএছপিচি আৰু সেই সূত্ৰে তেওঁলোকে সকলোবিলাক কাম সমাপন কৰা পৰিলক্ষিত হৈছিল আৰু এনএছপিচি চিএমডি ৰাজকুমাৰ চৌধুৰীয়ে দিল্লীত অলপতে এটা কথা উল্লেখ কৰিছিল যে এপ্ৰিলৰ 11-12 তাৰিখৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা পৰীক্ষণমূলকভাৱে বিজুলী উৎপাদন কৰিব আৰু মে মাহৰ পৰা তেওঁলোকে এই প্ৰকল্পটোৰ পৰা বিতৰ্কিত প্ৰকল্পটোৰ পৰা 750 মেগাৱাট বিজুলী উৎপাদন কৰি দেশক আগবঢ়াব কিন্তু দেখিবলৈ পোৱা গ'ল তাৰ পূৰ্বেই নেশ্যনেল ডেম সেফটি কমিটি বুলি এখন কমিটি আছে সেই কমিটিখনে যিসমূহ বৃহৎ নদীবান্ধ নিৰ্মাণ হয় সেইসমূহৰ চূড়ান্ত পৰীক্ষণ তেওঁলোকে কৰে নদীবান্ধটো সুৰক্ষিত হয় নে নহয় এই নদীবান্ধৰ পৰা বিজুলী উৎপাদন হ'ব নে নহয় কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই কমিটিখনে যোৱা মাৰ্চ মাহৰ 27 তাৰিখ আৰু 28 তাৰিখে তেওঁলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰে য'ত ইয়াৰ কমিটিখনৰ অধ্যক্ষগৰাকী থাকে জৈন আৰু এছ.কে. শৰ্মা বুলি আন এগৰাকী নিৰ্দেশকো থাকে তেওঁলোকে পৰীক্ষা কৰে এই ডেমটোৰ অৰ্থাৎ বৃহৎ নদীবান্ধটোৰ তাৰ পাছত আৰু কেইগৰাকীমান 3গৰাকী নিৰ্দেশকক তেওঁলোকে 11 আৰু 12 তাৰিখে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিবলৈ পঠিয়াইছে আৰু তেওঁলোকে সেই বান্ধটো ইতিমধ্যে চোৱা-চিতা কৰি তেওঁলোকে প্ৰতিবেদন যুগুত কৰিছে এই প্ৰতিবেদনখন ৰাজ্য চৰকাৰক নহয় এই প্ৰতিবেদনখন আচলতে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে আগবঢ়াব কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ক তেওঁলোকে প্ৰতিবেদন আগবঢ়াব ইয়াত বিতংভাৱে লিখা থাকিব বিজুলী উৎপাদন কৰিব কেতিয়া কি কথা আৰু ইয়াত কিখিনি যাৱতীয় পদক্ষেপ ল'ব লগা আছে ক'ৰবাত যদি ত্ৰুটি বিচ্যুতি আছে সেইখিনি তেওঁলোকে নিৰাময়ৰ পৰামৰ্শও দিব তাৰ পাছতেই এই কমিটিখনে এটা সেউজ সংকেত দিব লাগিব বিজুলী উৎপাদনৰ বাবে আৰু তেতিয়াহে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সংস্থা এনএছপিচিয়ে বিজুলী উৎপাদন কৰিব আৰু এইখিনি সময়তে দেখিবলৈ পোৱা গৈছে যোৱা এসপ্তাহে এনএছপিচি চিএমডি অৰ্থাৎ যিগৰাকী চিফ মেনেজিং ডাইৰেক্টৰ ৰাজকুমাৰ চৌধুৰী তেওঁ গেৰুকামুখত বাহৰ পাতি আছে আৰু বিজুলী উৎপাদনৰ সময় তেওঁ গণনা কৰি আছে কেনেধৰণে কি কৰিব কোন সময়ত এই বিজুলী উৎপাদন হ'ব এই কথাবিলাক চোৱা-চিতা কৰিছে আৰু লগতে আন এটা কথা যে সুকলমে যাতে বিজুলী উৎপাদন কৰিব পাৰে তাৰ বাবে প্ৰকল্পস্থলীত পূজা অৰ্চনা আমাৰ স্থানীয় যি মঠ মন্দিৰ আছে ইয়াৰ যি ঐতিহাসিক সত্ৰ আছে ইয়াৰ যিসমূহ শক্তিপীঠ আছে তালৈ গৈ তেওঁলোকে পূজা অৰ্চনা কৰা বুলি আমাৰ হাতলৈ তথ্য আহিছে যি এটা তথ্য লাভ কৰিছোঁ এই এপ্ৰিল মাহত নহয় মে মাহৰ কোনোবা এটা দিনত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰি তাৰ পৰা বিজুলী উৎপাদনৰ সম্ভাৱনা এটা আছে হয় বুবুল হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে